আশার নামে সংসার বিজনীবাসী রাইজে বিজেপি আর বিপিএফ আর এজিপি এনডিএ তেওঁলোকে বহুত আশা পুহি রাখিছিল যে বিজনী সমষ্টির কারণে মই এমএলএ হম, বিজেপির পৰা মই হম, বিপিএফৰ পৰা মই হম, এজিপিৰ পৰা মই হম বুলি তেওঁলোকে আশা পুহি রাখিছিল। কিন্তু দুর্ভাগ্যবশত আজি দিনটোত বিজনী সমষ্টিত এনডিএ প্ৰাৰ্থী সন্মানীয় অৰূপদেৱ ডাঙৰীয়া তেওঁ বাহিৰৰ পৰা ইয়াত আমদানি কৰিবলগীয়া হৈছে। ইমান দুৰ্ভাগ্যজনক কথা। এতিয়া বিজনীবাসীৰ কাৰণে লজ্জাজনক। এনেকুৱা ব্যক্তি বহুত যোগ্যতা ব্যক্তি আমাৰ বিজনী অঞ্চলত আছে, তৎসত্ত্বেও যোগ্যতা সকলক নুচ্ছাদ কৰি পেলাই আজি বাহিৰৰ পৰা আমদানি কৰি ইয়াত কেণ্ডিডেট থিয় কৰিছে। গতিকে যিসকল বিপিএফৰ নেতাসকল, বিপিএফৰ ছাপোৰ্টাৰসকল, বিজেপিৰ ছাপোৰ্টাৰসকল, বিজেপিৰ নেতাসকলে আৰু আমাৰ এজিপিৰ নেতাসকলে চবে মনত এটা বেয়া লাগি আছে, যাৰ কাৰণে তেওঁলোকে কৈছে আমি বিজনী অঞ্চলৰ উন্নয়নৰ স্বাৰ্থৰ কাৰণে এই অঞ্চলৰ ৰাইজে যাতে যেতিয়া নাকি বিপদ হয় তেতিয়াই মানে এমএলএ বিচাৰিব। গতিকে স্থানীয় এমএলএ ইউপিপিএল দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী ডাঙৰীয়াদেৱক ভিতৰে হলেও সমৰ্থন কৰি পেলাই তেওঁলোকে ভোট দি পেলাই বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে বিজনীবাসী ৰাইজে সংকল্প লৈছে। ডংকা যে বজাইছে আপোনালোকে ক্ষমতাৰ বাজৰিটো আপোনালোকৰ হাতত আহিব বুলি আপোনালোকে নিশ্চিত? আমি মিনিমাম 10ৰ পৰা 12জন আমি এমএলএ জিকাম। জিকাৰ পাছত আমি কাৰো ওচৰত নাযাওঁ, কিন্তু কোনোবা যদি আমাক প্ৰয়োজন হয় আমাৰ ওচৰত আহিব, মাতিব লাগিব। হ'ব বহুত সঁহাৰি পাইছো। এতিয়া চাওক, আমি প্ৰত্যেকটা জাগাত মিটিং গৈছো, প্ৰত্যেকটা মিটিঙতে আমি সঁহাৰি পাইছো। তেওঁলোকে কৈছে আমি যিয়ে নহওক আমি স্থানীয় প্ৰাৰ্থী ইউপিপিএল দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী জিকাই দিম বিপুল ভোটত বুলি আমাক কথা দিছে। বহুত জাগাতে তেনেকুৱা মানে সমাগমটো বেছি হৈছে, বহুত সমাগম হৈছে। মাইনৰিটি এৰিয়াত তেওঁলোকতো উপায় নাই, মাইনৰিটি এৰিয়াত এতিয়া উপায় নাই, যিহেতু বিজেপিয়ে মাইনৰিটিসকলক বেয়াকৈ গালি পাৰা আৰম্ভ কৰিছে, খোলাখুলিকৈ গালি পাৰা আৰম্ভ কৰিছে। গতিকে আজি মাইনৰিটিসকলে খলিলুৰ ৰহমানকো ভোট নিদিয়ে আৰু এনডিএ প্ৰাৰ্থী অৰূপদেৱক ভোট নিদিয়ে। তেওঁলোকে আজিৰ দিনটোত কথা দিছে আমাক, আমি এইবেলি ইউপিপিএলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীকে আমি বিপুল ভোটত জয়যুক্ত কৰাই দিম বুলি অলৰেডি কথা দিছে। এতিয়া ক'ব নোৱাৰে, কিন্তু প্ৰতিদ্বন্দ্বিতা হ'ব মানে এনডিএ পাৰ্টিৰ লগতো হোৱাৰ এটা সম্ভাৱনা আছে। কিন্তু এতিয়ালৈকে চেভত অহা নাই, কোনে বেছি পাব বেছি কম পাব সেই বস্তু চেভত আহিব 2 দিনত।